ওলাই আ ও মিঠু ওলাই আ এবাৰ আহি কেকটো কাটি যোৱা মা আজি জন্মদিন নহয় কেক লৈ আহিছো কাটিবলৈ আহা হাজাৰ মাতিলেও মিঠু নাহে মিঠু এতিয়া গভীৰ নিদ্ৰাত জন্মদিনৰ মাত্ৰ এদিনৰ আগতে তাইক পঠিয়াই দিয়া হ'ল পৃথিৱীৰ পৰা পিতৃ মাতৃৰ বুকু সুদা কৰি মিঠু শুই পৰিল বাৰীৰ চুকত দৃশ্যটোৱে কন্দুৱাব আপোনাক এনে ঘটনা কাৰো লগত নহওক পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া অসহায় পিতৃ মাতৃ এতিয়া মঞ্জিত দাস আৰু শিৱানী জন্মদিনৰ এদিন পূৰ্বেই গুচি গ'ল ঘূৰাই বিচাৰিলেও ঘূৰি নহা বাটেৰে এজনী 11মহীয়া কণমানি সমাধিস্থলীতে কান্দি কান্দি কেক কাটি পিতৃ মাতৃয়ে পালন কৰিলে জন্মদিন প্ৰথমটো জন্মদিনেই উদযাপন কৰিবলৈ নেপালে কণমানিজনীয়ে মাক দেউতাকৰ হেঁপাহ আছিল উলহ মালহেৰে কণমানিজনীৰ প্ৰথমটো জন্মদিন উদযাপন কৰাৰ কিন্তু এটা বেজিয়েই কাল হ'ল হাঁহি মাতি থকা কণমানিজনীৰ বাবে উল্লেখ্য যে যোৰহাটৰ চুৱনি গাঁৱৰ মঞ্জিত দাস আৰু শিৱানী দাসৰ কন্যাৰ 4 দিন পূৰ্বে জ্বৰ হোৱাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল এবছৰত ভৰি দিবলগীয়া কণমানিজনীক কালি চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ আজি পৰিয়ালে জন্মদিন পতাৰ কথা আছিল কিন্তু তাৰ পৰিৱৰ্তে পৰিয়ালে লাভ কৰিলে কণমানিজনীৰ নিথৰ দেহ বুধবাৰে আকস্মিকভাৱে যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হ'ল কণমানিজনীৰ ভুল চিকিৎসা আৰু এগৰাকী নাৰ্ছে এটা বেজি দিয়াৰ পাছতে খেলি থকা কণমানিজনীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে মোক খালি বিচাৰ লাগে মোৰ ছোৱালীজনী শান্তি পোৱা নাইকে বহুত তৰপি আছে তাই মোক এজনী নাৰ্ছজনী লাগে আৰু ডক্টৰটো লাগে মই এইটোৱে বিচাৰিছো মোৰ ছোৱালীজনী কি বেজি দিলা মোৰ ছোৱালীজনী একো বেমাৰ নাছিলে ইমানবোৰ বেমাৰ দি দিছে মোৰ ছোৱালীজনীক একো বেমাৰ নাইকিয়া সাধাৰণ জ্বৰ হৈছিলে অকল জ্বৰ হৈছিলে আৰু একো হোৱা নাই মোৰ ছোৱালী হেতি কৈছে ন মিৰ্কি বেমাৰ হৈছে বুলি 4 দিনে তাৰপিছত মিৰ্কি বেমাৰ আছিলে 4 দিনে মোক আমাক একো নকলে যে তাই এইটো বেমাৰ হৈছে বুলি অকল টেষ্ট আৰু পৰহিও কালিও টেষ্ট কৰা নাই একো টেষ্ট নকৰাকে বেজি দি দিছে ইয়াকে লৈ মেডিকেল কলেজত কালি সৃষ্টি হৈছিল উত্তপ্ত আৰু হুকাকুল পৰিস্থিতিৰ আৰু আজি আছিল কণমানিজনীৰ জন্মদিন আজি কণমানিজনীৰ অন্তিম সৎকাৰ কৰি এক হুকাকুল পৰিৱেশত কেক কাটি পিতৃ মাতৃ আৰু আত্মীয় হেক শ্ৰদ্ধা জ্ঞাপন কৰে আৰু আত্মাৰ সদ্গতি কামনা কৰে চৰকাৰে বিচাৰ নলয় এইটো অতীত বিচাৰ মহলম বিনা ৰক্ত মৰি যাবলৈ আছে মোৰ মোৰ যে ছোৱালী বিচাৰ যদি চৰকাৰে লৈ নিদিয়ে মই মানুহ বেয়া হৈ গুচি যাম চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আছো বিনা দুখী মানুহক মোক হাত তুলিবলৈ নিদিব এই অনুৰোধ জনাইছো এতিয়া সঠিক বিচাৰ লৈ দিয়ক সঠিক বিচাৰ লওক আমি ইতিমধ্যে দণ্ডাধিপতি তদন্ত যোৱাকালিৰ পৰাই দিছোঁ আমাৰ যোৰহাটৰ পূব চক্ৰৰ বিষয়াক দিয়া হৈছে তেখেতক সহায় কৰিবলৈ জইণ্ট ডিৰেক্টৰ হেল্থ অফিচত দিয়া হৈছে আমি 3টা প্ৰকাৰে কাম আৰম্ভ কৰিছোঁ মেডিকেল কলেজত আমি এটা ডেথ অডিট কমিটি পাতাবলৈ তেখেতে ইতিমধ্যে কনষ্টিটিউট কৰিলে আমাৰ জইণ্ট ডিৰেক্টৰকো আমাৰ নিয়ম এটা আছে ডেথ অডিট কৰিবলৈ দিছোঁ কি পৰিপ্ৰেক্ষিতত কণমানিজনীৰ মৃত্যু হ'ল আৰু ইতিমধ্যে গোটেই যিটো ঘটনাৰ পিছত যিখিনি পৰিঘটনা কিবা ICU গ্লাছ ভঙা বা এনেকুৱা ধৰণৰ ধৰি আমি ইতিমধ্যে আমাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আমি যোৱাকালি ৰাতি দিছোঁ আৰু আজি অলপ আগতে আৰু মাননীয় আমি আৰক্ষী অধীক্ষক মহোদয় আমি মেডিকেল কলেজৰ গোটেইখিনি চাই আহিছোঁ ইতিমধ্যে আমাৰ জোৰদাৰ আৰম্ভ হৈছে আমি এখেতসকলৰ কথাও শুনিলোঁ তেখেতসকলে কিছু কথা কৈছে তেখেতসকলৰ ভাষ্য গ্ৰহণ কৰা হ'ব কিন্তু 2 দিনৰ পিছত আমি কৰিম কাৰণ আজি তেখেতসকলে গোটেইখিনি কাম কৰি আছে অকণমান নৰ্মেল অহাৰ পিছত তেখেতসকলে আমি ভাষ্য ল'ম গোটেইখিনি এতিয়া আমি সদ্যহতে তেখেতলৈ কৈছোঁ মেডিকেল কলেজৰ ভাষ্যখিনি লৈ লওঁ লোৱাৰ পিছত আমি এটা সোনকালে আমি প্ৰতিবেদন আমি পাম আৰু আমি গোটেই বস্তুটো ব্যক্তিগত আমি চোৱা চিতা কৰি আছোঁ
কোচত থকা লাগে মোক গাখীৰ দিয়ে আছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও